জুবিন গাৰ্গ আচলতে কেতিয়াবা মোৰ শ্ৰীকৃষ্ণৰ লগতো তুলনা কৰিবলৈ মন যায়। বহুতে কয় শ্ৰীকৃষ্ণৰ 10টা অৱতাৰ আছিলে। মোক কিয় জানো লাগে যে জুবিন গাৰ্গো তাৰে এটা অংশ নেকি বাৰু। কাৰণ প্ৰত্যেকজন ব্যক্তিৰ হৃদয়ত জুবিন গাৰ্গ আছে, তেজত জুবিন গাৰ্গ আছে। কোনোবা ল'ৰা বা কোনোবা ছোৱালী, কোনোবা মহিলা, কোনোবা পুৰুষ বা শিশু বুলি বা বয়োজ্যেষ্ঠ বুলি নহয়, প্ৰত্যেকৰ হৃদয়ত জুবিন গাৰ্গ আছিলে। সেয়ে মোৰ কেতিয়াবা মন যায়, যেনেকৈ গোপীসকলে অনুভৱ কৰিছিলে কৃষ্ণৰ লগত থকাৰ দৰে। মোৰ লাগে যেন জুবিন গাৰ্গকো প্ৰত্যেকে সেই তেনেকুৱা ধৰণে ভক্তি কৰিলে। সেই যিটো ৰিলেশ্যন, সেই যিটো সম্পৰ্ক, সেই সম্পৰ্কটো আচলতে স্বৰ্গীয় সম্পৰ্ক। মই সেই বস্তুটো ব্যক্তিগতভাৱে অনুভৱ কৰোঁ। জুবিন গাৰ্গক মোৰ সঁচাকৈ কেতিয়াবা শ্ৰীকৃষ্ণৰ লগত তুলনা কৰিবলৈ বৰ মন যায়। বৰ্তমান সময়ত আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ যি অকাল বিয়োগ ঘটিছে, তাৰ কাৰণে আমি খুবেই মৰ্মাহত, বহুত বেছি ম্ৰিয়মান হৈ আছোঁ। আৰু সেই সূত্ৰে আমি পূজাৰ আৰম্ভ হোৱাৰ আগতেই জুবিন গাৰ্গৰ এখনি ফটোত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ সকলোৱে মিলি। আমাৰ পৰিয়ালৰ ফালৰ পৰা স্থানীয় আমাৰ সকলো ৰাইজসকল আহিছে, উপস্থিত হৈছে ইয়াতে। আহি আমি সকলোৱে তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। এই আজি দুৰ্গা পূজাৰ লগতে জুবিন গাৰ্গক স্মৰণ কৰিব পাৰিছোঁ, বা জুবিন গাৰ্গ এনেকুৱা এটা পৰ্যায়ৰ, তেওঁতো ঈশ্বৰ প্ৰদত্ত এজন পুৰুষ। তেওঁক আমি ঈশ্বৰৰ লগতে আচলতে তুলনা কৰোঁ। জীয়াই থকা কালচোৱাত হয়তো বহুতে উপলব্ধি কৰিব পৰা নাছিলে জুবিন গাৰ্গক, কিন্তু বৰ্তমান সকলোৱে বুজি পাইছে যে জুবিন গাৰ্গ এজন সঁচাই ঈশ্বৰ প্ৰদত্ত পুৰুষ আছিলে। জুবিন গাৰ্গক মই আচলতে 2011 চনৰ পৰাই পাইছিলোঁ। মই এখন ভিডিঅ' CD নিৰ্মাণ কৰি উলিয়াইছিলোঁ। তেতিয়া জুবিন গাৰ্গে তাত কণ্ঠদান কৰিছিলে মোৰ 4টাকৈ গানত। আৰু তেতিয়াৰ পৰা জুবিন গাৰ্গৰ লগত আচলতে বন্ধুত্বটো গঢ়ি উঠিছিলে। আৰু সেই হেতুকে জুবিন গাৰ্গৰ লগত যথেষ্ট ঘনিষ্ঠতা আছিলে। আৰু জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে প্ৰায় এটা দিন বহুতকেইটা ছিকুৱেঞ্চ মোৰ ঘৰতে সৌভাগ্য ঘটিছিলে, তেওঁৰ শ্বুটিং হৈছিলে। আৰু মই সৌভাগ্য যে মই জুবিন গাৰ্গৰ সেই শেষৰ ছবিখনত অকণমান এটা চৰিত্ৰ ৰূপায়ণ কৰিবলৈ সুবিধা পাইছিলোঁ। আৰু মই সঁচাকৈ বহুত গৌৰৱান্বিত। মোৰ ভাগ্য, মই কৃতজ্ঞতা জনাইছোঁ ভগৱানৰ ওচৰত। মই ধন্যবাদ জনাইছোঁ যে এনেকুৱা এজন বন্ধু ইমান ওচৰৰ পৰা পাইছিলোঁ। সঁচাকৈ মই নিজকে সৌভাগ্যৱান বুলিয়ে ভাবোঁ। আচলতে ক'বলৈ গ'লে এইবাৰ দুৰ্গা পূজা বা বহাগ বিহুৰ পালন কৰা আমাৰ কোনো মানসিকভাৱে ভাগি গৈছোঁ। দুৰ্গা পূজা পালন কৰাৰ ইচ্ছাও তেনেকৈ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। আমাৰ মৰমৰ শিল্পীজন যিহেতু আমাৰ মাজৰ পৰা হেৰাই গ'ল। কিন্তু যিহেতু এই 300 বছৰীয়া পুৰণা আমাৰ এই মন্দিৰ ভাগ, আমাৰ এই দৌল ভাগ পৰম্পৰাগতভাৱে পূজা চলি আহিছে। কিন্তু আমাৰ এটা বিশ্বাস যে আমি এই পূজা ভাগ যদি পালন নকৰোঁ, হয়তো আমাৰ পৰিয়ালৰ কিবা অমংগল হ'ব পাৰে। সেই হেতুকে আমি এই দুখৰ মাজতো আজি এই দুৰ্গা পূজা ভাগেই পালন কৰিব লগা হৈছে।